কি পাইছে তেখেতৰ বক্তব্যতে বুজিব পাৰিছে আৰু তেখেতৰ বক্তব্যত আপোনালোকে সকলোৱে সঁহাৰি জনাইছে। আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দল আপোনালোকৰ মাজলৈ আহিছো এটা কথা আপোনালোকক কবলৈ। এই বিটিআৰ বাসীক হাগ্ৰামা মহিলাৰে ঠগিলে। এই বিটিআৰ বাসীক প্ৰমোদ বড়োৱে ঠগিলে। হাগ্ৰামাই কয় প্ৰমোদ বড়োৰ কাম নাই, প্ৰমোদ বড়োৱে কয় হাগ্ৰামাৰ কাম নাই। আৰু এতিয়া সকলো বিটিআৰ বাসী ৰাইজে একেলগে এটা কথাই কৈ আছে, হাগ্ৰামাৰো কাম নাই, প্ৰমোদ বড়োৰো কাম নাই। হাগ্ৰামাৰো কাম নাই, প্ৰমোদ বড়োৰো কাম নাই। বিটিআৰ বাসী ৰাইজে ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠী, আমাৰ বড়ো ভাই ভনীসকলে, আমাৰ আদিবাসীসকলে আৰু যিসকলে ইয়াতে আছে সকলে এটা কথাই কৈ আছে, হাগ্ৰামকো চালো, প্ৰমোদ বড়োকো চালো, বিপিএফকো চালো, ইউপিপিএলকো চালো। তেওঁলোকে কেৱল কথা কয় আৰু যেতিয়া তেওঁলোকে ক্ষমতাত বহে সাধাৰণ মানুহৰ কথা তেওঁলোকে কেতিয়াও চিন্তা নকৰে। ভূপেন বৰা ডাঙৰীয়াই সিদ্ধান্ত লৈছে, কংগ্ৰেছ দলে সিদ্ধান্ত লৈছে যে আহি থকা সময়ত বিটিআৰ বাসীৰ কাষত আমি থাকিম, সকলো নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম, আমি ৰাইজৰ ঠোক মোচন কৰিম, ৰাইজৰ মনৰ কথাখিনি লৈ আহি থকা সময়খিনিত বিটিআৰ বাসীৰ ৰাইজৰ কথা আমি লগত লৈ তেওঁলোকৰ প্ৰতিটো কথাই কাৰ্যকৰী কৰাৰ কাৰণে আমি সকলোৰ ওচৰলৈ যাম। আজি সেই কাৰ্যসূচী লৈ ভূপেন বৰা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ এটা টীম লৈ আপোনালোকৰ মাজলৈ আহিছে, আপোনালোকৰ লগত কথা পাতিছে, তেখেতৰ কথাখিনি কব আৰু আমি সকলো একেলগে আপোনালোকৰ লগত হাতত হাত ধৰি আপোনালোকৰ সকলোৰ লগত থিয় হৈ এই অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিম, শান্তিৰ কাৰণে কাম কৰিম। প্ৰতিটো ঘৰে ঘৰে মানুহে যাতে শান্তিত থাকিব পাৰে, প্ৰতিটো মানুহে যাতে